শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু লগতে বিভিন্ন বিভাগত কৰ্মৰত বিষয়া কৰ্মচাৰীসকল আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকক মই আমাৰ পলিং ষ্টেচন এটাৰ বাবে যিবোৰ মেটেৰিয়েলছ দিয়ে সেই মেটেৰিয়েলছবোৰ কি দিয়ে তাৰে এটা চেকলিষ্ট আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। এই ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে যিসকল এইবাৰ প্ৰথম প্ৰিচাইডিং অফিচাৰৰ দায়িত্বত পৰিছে, যিসকল এইবাৰ প্ৰথম প্ৰিচাইডিং অফিচাৰৰ দায়িত্ব দিয়া হৈছে, তেওঁলোকৰ মনত মানে এটা প্ৰশ্ন আহি আছে আৰু মোক কমেণ্ট কৰি আছে যে ছাৰ চেকলিষ্টখন দিয়ক, চেকলিষ্টৰ ওপৰত এটা ভিডিঅ' বনাওক বা চেকলিষ্ট কেনেকুৱা, মানে তেওঁলোকে এই চেকলিষ্টখন আচলতে চাব বিচাৰি আছে বহুতে। আৰু সেইবাবে মই ভাবিলোঁ যে এই ভিডিঅ'টোৰ দ্বাৰা তেওঁলোকৰ এই মনৰ যি খুদৰণি বা চেকলিষ্টখন যদি আগতে এবাৰ দেখা পায় বা চেকলিষ্টতনো কি থাকে সেইখিনি যদি তেওঁলোকে দেখা পায়, তেন্তে চাগে তেওঁলোকৰ এই মনৰ খুদৰণিখিনি মৰিব বুলি ভাবি মই এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে স্ক্ৰীণত দেখা পাইছে কি লিখা আছে, ওপৰত চাওক, চেকলিষ্ট অফ মেটেৰিয়েলছ ৰিকুৱাৰ্ড ইন ইচ পলিং ষ্টেচন। প্ৰতিটো পলিং ষ্টেচন বা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে যিবোৰ আমাক বস্তু দৰকাৰ হয়, যিবোৰ লাগতিয়াল বস্তু, সেই লাগতিয়াল বস্তুৰ এটা লিষ্ট। প্ৰথম নম্বৰ 1ত চাওক, এইফালে আপোনালোকৰ চিৰিয়েল নাম্বাৰ আছে, এইখিনি চিৰিয়েল নাম্বাৰ থাকিব আৰু নেক্সট কলমটোত আছে নেম অফ মেটেৰিয়েলছ, সেই সামগ্ৰীটোৰ নাম, আৰু থাৰ্ড কলমটোত আছে কোৱান্টিটি ইছুড টু পলিং ষ্টেচন, আৰু কিমান মানে তাৰ সংখ্যাটো কিমান দিয়া হৈছে সেইটো 3 নম্বৰ কলমটোত আমাৰ উল্লেখ আছে। আমাৰ প্ৰথম নম্বৰ 1 আমাক কি দিব? আমাৰ এটা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে আটাইতকৈ প্ৰয়োজনীয় প্ৰথম বস্তুটো হৈছে কি? EVM। সকলো বস্তুৱে প্ৰয়োজনীয়, আমাৰ সৰু সৰু এটা আলপিনলৈকেও আমাৰ খুব প্ৰয়োজনীয়, কিন্তু নম্বৰ 1ত আমাৰ কি দিছে ইয়াত চাওক, EVM ছেট। আৰু EVM ছেট বুলি ক'লে আমি কি বুজিম? তিনিটা বস্তু, এটা হ'ল বেলট ইউনিট, কণ্ট্ৰল ইউনিট আৰু ভিভিপেট। চ' ইয়াৰ কোৱান্টিটি কিমান হ'ব? 1 ছেট। চ' আমাক EVM দিব 1 ছেট। চ' আপোনালোকক এই চেকলিষ্টখন দিব, আপোনালোকে এই চেকলিষ্টখন মতে আপুনি বস্তুবোৰ পাইছেনে নাই আপুনি কি কৰিব লাগিব? সেইখিনি চেক কৰিব লাগিব, আৰু সেইমতে আপুনি বস্তুবোৰ চাই আৰু সেইমতে আপুনি টিক মাৰ্ক দি যাব। ধৰক আপুনি EVMটো পাইছে, মানে বেলট ইউনিট, কণ্ট্ৰল ইউনিট আৰু ভিভিপেট পাইছে, গতিকে আপুনি এই 1 নম্বৰটোত আপুনি টিক মাৰ্ক দিব যে এইটো মই পাইছোঁ। তেনেকৈ ঠিক নম্বৰ 2ত আমাক কি দিব? ৰেজিষ্টাৰ অফ ভোটাৰ্ছ, যিটো ফৰ্ম 17A বুলি কোৱা হয়, এইটো এজ পাৰ ভোটাৰ। তাৰমানে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰটোত যিমান ভোটাৰ আছে সেই অনুযায়ী এই ৰেজিষ্টাৰ অফ ভোটাৰ্ছ যিখন ৰেজিষ্টাৰ সেইখন দিয়ে। আৰু ইয়াত একো চিন্তা কৰিবলগীয়া নাই, আপোনালোকে জাষ্ট কি কৰিব লাগিব? বস্তুবোৰ চেক কৰি যাব, ঠিক আছে? চ' ৰেজিষ্টাৰ অফ ভোটাৰ্ছ আমাৰ এজ পাৰ ভোটাৰ আমাক দিব। আপুনি ৰেজিষ্টাৰ অফ ভোটাৰ্ছটো আপুনি লৈ চাই আপুনি পাইছেনে নাই, যদি পাইছে আপুনি টিক দিব, তেনেকৈ কৰি যাব। নম্বৰ 3ত আপোনাক কি দিয়া হ'ব? আমাক কি দিব? ভোটাৰ্ছ শ্লিপ। এইটো দিব এজ পাৰ ভোটাৰ, ভোটাৰৰ অনুযায়ী, ভোটাৰৰ সংখ্যা অনুযায়ী আমাক ভোটাৰ শ্লিপ দিব। চ' ভোটাৰ শ্লিপ আপুনি যদি পাইছে আপুনি টিক দিব। নেক্সট, মাৰ্কড কপি অফ ইলেক্টৰেল ৰোল। আমাৰ যিটো মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল সেইটো দিব আমাক 1 ছেট, এটা ছেট দিব। সেইটো আপোনালোকে পোৱাৰ পিছত টিক মাৰ্ক দিব। ঠিক তেনেকৈ ৱৰ্কিং কপিজ অফ ইলেক্টৰেল ৰোলছ, এইটো আমাক এটা ছেট দিব। তাৰপিছত আমাক কি দিব? ইনডেলিবল ইংক, যিটো অমোচনীয় চিয়াঁহী বুলি কওঁ, যিটো আমি ভোটাৰৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত আমি লগাওঁ, সেইটো আমাক দিব 2 fl 10 cc, তাৰমানে আমাক সৰু সৰু 2টা বটলত দিব। তাৰপিছত নম্বৰ 7, কমন এড্ৰেছ টেগ ফৰ বেলট ইউনিট, কণ্ট্ৰল ইউনিট এণ্ড ভিভিপেট 14 নাম্বাৰছ। চ' এই আপোনালোকক এড্ৰেছ টেগ, আমাৰ বেলট ইউনিট, কণ্ট্ৰল ইউনিট আৰু ভিভিপেটত লগাবৰ কাৰণে যিটো এড্ৰেছ টেগ, সেই এড্ৰেছ টেগটো ইয়াত কিমান দিয়া হৈছে? 14। চ' এইবাৰ সংখ্যাটো বেলেগ হ'ব পাৰে, আপোনালোকৰ যিমান লিখা থাকিব সংখ্যাটো, ধৰক 14 লিখা আছে, আপুনি 14টা এড্ৰেছ টেগ পাইছেনে নাই আপুনি হিচাপ কৰি ল'ব। যদি 14 পাইছে দিব, যদি এটাও কম পাইছে আপুনি গৈ আকৌ কাউণ্টাৰত ক'ব, আপোনাক আকৌ প্ৰভাইড কৰিব, বস্তুটো আকৌ তোমাক দি দিব, আপোনাৰ যাতে কম নহয়। আপোনাৰ চেকলিষ্টত যি লিখা আছে আপুনি সেইমতে সেই বস্তু পাইছেনে নাই আপুনি মানে নিশ্চিত কৰিব। নেক্সট নম্বৰ 8, স্পেচিয়েল টেগ 3 নাম্বাৰছ। স্পেচিয়েল 3 নাম্বাৰছ লিখিছে, 3টা স্পেচিয়েল টেগ আপুনি পাইছেনে নাই আপুনি চাই হিচাপ কৰি স্পেচিয়েল টেগটো যদি পাইছে টিক দিব। ঠিক তেনেকৈ নেক্সট আছে আমাৰ গ্ৰীণ পেপাৰ চিলছ ফৰ EVM।
আমাৰ ইভিএমৰ কাৰণে যিটো গ্ৰীণ পেপাৰ ছিল আমি কণ্ট্ৰল ইউনিটৰ ৰিজাল্ট ছেকশ্যনটো চিল কৰাৰ সময়ত যিটো ব্যৱহাৰ কৰোঁ সেইটো কিমান নাম্বাৰছ 3 নাম্বাৰছ তিনিটা নেক্সট আছে 10 নম্বৰত ষ্ট্ৰিপ চিল তিনিটা দিব তাৰপিছত আছে পিংক চিল ফৰ ভিভিপেট এই পিংক চিলটো আমি ক'ত ব্যৱহাৰ কৰোঁ আমাৰ যিটো মক পল কৰাৰ পিছত আমি যিটো স্লিপ উলিয়াওঁ স্লিপটো আমি এটা প্লাষ্টিকৰ বক্সত ভৰাম এনভেলপত ভৰোৱাৰ পিছত ব্লেক এনভেলপত ভৰোৱাৰ পিছত প্লাষ্টিকৰ বক্সত ভৰাম সেই প্লাষ্টিক বক্সটো আমি চিল কৰিবৰ কাৰণে আমি পিংক পেপাৰ চিলটো ইউজ কৰিম এইটো ইয়াত 2 নাম্বাৰছ লিখিছে দুটা নেক্সট আছে মেটেল চিল আমাক কি দিয়া হ'ব মেটেল চিল এই মেটেল চিলটো আমি কি কামত ব্যৱহাৰ কৰোঁ আমি এই যিটো লাহা আমি চিল কৰাৰ সময়ত ব্যৱহাৰ কৰোঁ সেই মেটেল চিলটো এইটো নেক্সট আছে ডিষ্টিংগুইছিং মাৰ্ক ৰাবাৰ ষ্টাম্প 1 নম্বৰ মেটেল চিল আমাক এটা দিব ডিষ্টিংগুইছিং ৰাবাৰ ষ্টাম্প এটা দিব এইবোৰ খুব ইম্পৰ্টেণ্ট বস্তু এইখিনি যাতে নেহেৰায় মেটেল চিলটো খুব সৰু হয় যাতে এইবোৰ নেহেৰায় আপোনালোকে খুব সাৱধানে থ'ব নেক্সট ডিষ্টিংগুইছিং মাৰ্ক ৰাবাৰ ষ্টাম্প দিব আমাক এটা নেক্সট দিব মকপল স্লিপ ষ্টাম্প যে মই অলপ আগতে ক'লোঁ যিটো মকপলৰ কথা আমি মকপল কৰাৰ পিছত আমি ভিভিপেটৰ ড্ৰপ বক্সৰ পৰা 7টা যিটো ষ্টেটাছ স্লিপ সেইটো আমি উলিয়াম তাত নট টু বি কাউণ্টেড লিখাই থাকিব আমাৰ 7টা তাৰটো আপোনালোকে এই মকপল স্লিপটো মাৰিব পাৰে আৰু লগতে ধৰক আমি 50টা মকপল কৰিলোঁ সেই স্লিপ কেইটাৰ পিছফালে আপোনালোকে এই মকপল স্লিপ ষ্টাম্পটো মাৰি পেলাই ব্লেক এনভেলপত ভৰাব লাগিব সেইটোৰ কাৰণে এই মকপল স্লিপ ষ্টাম্পটো আমাক দিব এটা দিব নেক্সট নম্বৰ 15 এৰ'ক্ৰছ মাৰ্ক ৰাবাৰ ষ্টাম্প এইটো কিহৰ কাৰণে দিব এৰ'ক্ৰছ মাৰ্ক ৰাবাৰ ষ্টাম্প ধৰক যে আমাৰ টেণ্ডাৰ ভোটৰ কথাটো যিটো আহে এই টেণ্ডাৰ ভোটৰ সময়ত আমি কি কৰিব লাগিব আমাৰ টেণ্ডাৰ ভোটটো মেচিনত নহয় ক'ত হ'ব আমাৰ টেণ্ডাৰ্ড বেলট পেপাৰত হ'ব আৰু তেতিয়া আপুনি ভোটাৰজনক এই চিলটো দিব এৰ'ক্ৰছ মাৰ্ক আৰু তেখেতে যেনেকৈ আমাৰ পঞ্চায়ত ইলেকশ্যন বা বেলট পেপাৰত যিটো আমাৰ আগৰ পৰা যেনেকৈ মানে ভোট গ্ৰহণ হৈ আহিছে পেপাৰত দিয়া সেইমতে তেখেতে কি কৰিব এই এৰ'ক্ৰছ মাৰ্কেৰে তেখেতৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক তেখেতে ভোট দি আমাক দিব ভাজ কৰি আমি সেইমতে আমাৰ খামত নিৰ্দিষ্ট খামত আমি ভৰাম তাৰ কাৰণে এইটো এৰ'ক্ৰছ মাৰ্ক ৰাবাৰ ষ্টাম্পটো দিয়া হয় নেক্সট নম্বৰ 16 লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেটছ ফৰ্ম 7A এইটো এটা পোষ্টাৰ লিখা আছে ব্ৰেকেটত পোষ্টাৰ এইটো এটা আমাক পোষ্টাৰ দিব আমি এইটো পোষ্টাৰটো আমি বাহিৰত লগাই দিব লাগিব আৰু এই পোষ্টাৰটো কিহৰ লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেটছ যিবোৰ প্ৰতিযোগী প্ৰাৰ্থী যিবোৰ প্ৰাৰ্থী থাকিব তাৰ প্ৰাৰ্থীৰ এটা মানে লিষ্ট বা এটা তালিকা পোষ্টাৰ এইটো আমি বাহিৰত লগাব লাগিব ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰত সেইটো কাৰণে দিয়া হ'ব নেক্সট নম্বৰ 17 নটিচ স্পেচিফাইং এৰিয়া এটচেট্ৰা এজ ৰিকুৱাৰ্ড বাই ৰুল 31A পোষ্টাৰ এইটো এটা পোষ্টাৰ দিব তাৰমানে এই পোষ্টাৰটো কি যে নটিচ স্পেচিফাইং এৰিয়া তাৰমানে আপোনাৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰত কোনটো অঞ্চলৰ ভোটাৰ আহিব তাৰমানে কোনটো অঞ্চলৰ বা কোনখন গাঁৱৰ ভোটাৰে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিব সেই কথাখিনি ইয়াত উল্লেখ থাকিব এই পোষ্টাৰটো আপুনি আঁৰি দিব লাগিব বাহিৰত নেক্সট নম্বৰ 18 ইনষ্ট্ৰাকশ্যন ফৰ মকপল এইটো এটা পোষ্টাৰ মকপলৰ বাবে এটা ইনষ্ট্ৰাকশ্যন দিয়া এটা পোষ্টাৰ থাকিব সেইটো মকপল কেনেকৈ কৰিব লাগে এইটো এটা থাকিব নেক্সট নম্বৰ 19 বেনাৰ ফৰ হাউ টু কাষ্ট ভোট এণ্ড এডিশ্যনেল ছাপৰ্টিং ডকুমেণ্টছ নেক্সট আমাক এটা কি দিব আমাক এটা বেনাৰ দিব মানে কেনেকৈ ভোটাৰে কেনেকৈ ভোট দিব তাৰমানে কিছুমান নতুন ভোটাৰ আছে ধৰক এইবাৰ এজন ভোটাৰ আছে তেখেতৰ 18 বছৰ বয়স প্ৰথম হৈছে আৰু প্ৰথম ভোট দিবলৈ আহিব বা ভোট দিব নাজানিব পাৰে তেখেতে বা এনেকুৱা ভোটাৰ থাকিব পাৰে আগতে কেতিয়াও ভোট দিয়া নাই ভোট কেনেকৈ দিব লাগে নাজানে চ' এই পোষ্টাৰটোত সেই গোটেই প্ৰচেছটো মানে থাকিব ছবিৰ সৈতে তেখেতে চাই ভোট কেনেকৈ দিব লাগে তাৰ পৰা তেখেতে জানিব পাৰিব এনেকুৱা এটা আমাক বেনাৰ দিব আৰু লগতে কি দিব এডিশ্যনেল ছাপৰ্টিং ডকুমেণ্টছৰ এটা মানে আমাক বেনাৰ থাকিব তাৰমানে এডিশ্যনেল ছাপৰ্টিং ডকুমেণ্টছ কি ইয়াত কি কথা কোৱা হৈছে ধৰক আমাৰ ভোটাৰ আই কাৰ্ডখন আনি ভোটাৰে ভোট দিব পাৰে এতিয়া এজন ভোটাৰ আই কাৰ্ডখন নানিল তেখেতে পাহৰি থাকিল নানিল বা বেলেগ ডকুমেণ্ট লৈ আহিছে তো কি ডকুমেণ্ট লৈ গোটেই যিকোনো ডকুমেণ্টেৰেতো তেখেতে ভোট দিব নোৱাৰে গতিকে কি ডকুমেণ্ট লৈ যেনে ড্ৰাইভিং লাইচেঞ্চ বেংক পাছবুক বা পাছপৰ্ট ইত্যাদি ধৰণৰ বা পোষ্ট অফিচৰ যিটো একাউণ্ট বুক আছে চ' সেনেকুৱা ধৰণৰ যিবোৰ ডকুমেণ্ট মানে ডকুমেণ্টৰ এটা লিষ্ট থাকিব সেই লিষ্টটো ইয়াত উল্লেখ থাকিব সেইটো কথা কোৱা হৈছে নেক্সট নম্বৰ 20 স্পেচিমেন ছিগনেচাৰ অফ কেণ্ডিডেটছ এণ্ড দেয়াৰ এজেণ্টছ আমাক এটা কেণ্ডিডেট আৰু এজেণ্টসকলৰ মানে ছিগনেচাৰ থকা আমাক এটা কি দিব এখন মানে ফৰ্ম এখন দিব তাত মানে ফৰ্ম মানে এখন পেপাৰ হয় আৰু তাতে মানে কি থাকিব
এজেণ্টসকলৰ স্পেচিমেন ছিগনেচাৰটো থাকিব তাৰমানে যে আমাৰ পোলিং বুথত যে এজেণ্টসকল আহিব আমি এজেণ্টসকলক কেনেকৈ চিনি পাম আমি সেই ছিগনেচাৰবোৰ মিলাম নেক্সট 21 ভোটিং কম্পাৰ্টমেণ্ট 2 নাম্বাৰছ আমাক ভোটিং কম্পাৰ্টমেণ্ট কেইটা দিব দুটা নেক্সট 22 বেলট পেপাৰ ফৰ টেণ্ডাৰ ভোটছ মই অলপ আগতে যেটো ক'লোঁ 20 নাম্বাৰছ বেলট পেপাৰ টেণ্ডাৰ ভোটৰ কাৰণে 20টা দিব আমাক নেক্সট 23 ব্ৰেইলি ভোটাৰ স্লিপছ ইফ এনি ইন দ্য পোলিং ষ্টেচন এজ পাৰ ভোটাৰ ব্ৰেইলি পেপাৰ স্লিপ তাৰমানে যিবোৰ অন্ধ ভোটাৰ থাকে তেওঁলোকৰ বাবে এই ব্ৰেইলি পেপাৰ স্লিপটো আৰু যদি আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰত যদি আপোনাৰ তেনেকুৱা ভোটাৰ আছে তেতিয়াহ'লে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰত এই ব্ৰেইলি ভোটাৰ স্লিপটো দিব পাৰে এইটো এজ পাৰ ভোটাৰ দিব নেক্সট ব্ৰেইলি ডামি বেলট চিট ইফ এনি ইন দ্য পোলিং ষ্টেচন 4 নাম্বাৰছ ইউজ 1 অনলি চ' এইটো থাকিব পাৰে এইটো কি হয় ব্ৰেইলি ডামি বেলট চিট এইটো বেলট চিট হয় এটা চ' সাধাৰণতে এইবোৰ নাথাকে বা থাকিলেও আপোনালোকক এইটো কৈ দিয়া হ'ব 25 নম্বৰত আছে ৱেবকাষ্ট চাৰ্টিফিকেট ফৰ্মেট এ ফৰ পাৰ্টিকুলাৰ পোলিং ষ্টেচন এইটো কিছুমান পাৰ্টিকুলাৰ পোলিং ষ্টেচনৰ বাবে নেক্সট ফৰ্মছ এতিয়া আমাক ফৰ্মছ কি দিব চাওক আৰু এই ফৰ্মছবোৰৰ কাৰণে এনভেলপ থাকিব এইটো আপোনালোকে পাই যাব অলপ পাছতে চাওক চ' ফৰ্মছ নম্বৰ 1 আমাৰ দিব লিষ্ট অফ চেলেঞ্জ ভোটছ ফৰ্ম 14 যাক কোৱা হয় 2 নাম্বাৰছ আমাক দুটা ফৰ্ম দিব লিষ্ট অফ চেলেঞ্জ ভোটৰ বাবে দুটা আমাক দিব ফৰ্ম দিব নেক্সট লিষ্ট অফ ব্লাইণ্ড এণ্ড ইনফৰ্ম ভোটাৰ্ছ ফৰ্ম 14A ইয়াত দুটা দিব 2 নাম্বাৰছ অন্ধ আৰু যিবোৰ ইনফৰ্ম ভোটাৰ্ছ তেখেতসকলৰ বাবে নেক্সট লিষ্ট অফ টেণ্ডাৰ ভোটছ ফৰ্ম 17B 2 নাম্বাৰছ নেক্সট একাউণ্ট অফ ভোটছ ৰেকৰ্ডেড এণ্ড পেপাৰ চিল একাউণ্ট যিটো আমি ফৰ্ম 17C বুলি কওঁ 17 নাম্বাৰ 17টা আপোনালোকৰ যেটা থাকিব সেইমতে আপোনালোকে হিচাপ কৰি এইটো টিক মাৰ্ক দিব নেক্সট মকপল চাৰ্টিফিকেট 2 নাম্বাৰছ এইবাৰতো মকপল চাৰ্টিফিকেট নাই এইটো মই চেকলিষ্টখন মই আগৰ এটা চেকলিষ্ট আপোনালোকক মই ইয়াত দেখুৱাই আছে সেইকাৰণে ইয়াত মকপল চাৰ্টিফিকেটৰ কথা আহিছে আৰু এইবাৰ কি আহিছে আমাৰ প্ৰিসাইডিং অফিচাৰ্ছ ৰিপৰ্ট তাৰ পাৰ্ট 1ত আমি মকপলৰ কথাখিনি লিখিব লাগে প্ৰায় কথাখিনি মকপল চাৰ্টিফিকেটৰ নিচিনা একেই হয় দুটা নেক্সট ৰিচিপ্ট বুক ফৰ ডিপ'জিট অফ চেলেঞ্জ ভোটছ ফি এইটো এটা বুক দিব ৰিচিপ্ট বুক চেলেঞ্জ ভোট হ'লে মানে যিটো আমাৰ 2 টকাৰ যিটো আমি ৰিচিপ্ট কাটিব লাগে সেইটো কথা সেই ৰিচিপ্ট বুকখন নেক্সট লেটাৰ অফ কমপ্লেইন টু SHO পুলিচ 4 নাম্বাৰছ নেক্সট নম্বৰ 8 declaration by the presiding officer before the commencement of poll and at the end of the poll part 1 to 4 etu declaration etu duta copy dibo 2 numbers next declaration by elector about age etu 4ta dibo next list related to underage electors list of voters from whom declaration as to their age have been obtained and list of electors who have refused to make declaration as to their age 4 numbers ইয়াৰে কোনোবা এটা যদি ফৰ্ম আপোনালোকে বুজি পোৱা নাই যে এই ফৰ্মখন কি কামত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে মোক কমেন্ট কৰিব মই আপোনালোকক হেতু বুজাবলৈ চেষ্টা কৰিম ধৰক ইয়াত নম্বৰ 9 ত আছে declaration by elector about age এতিয়া মই ইয়াত এই ফৰ্মখনৰ বিষয়ে মই কৈ দিয়া নাই কিয়া কিন্তু আপোনালোকে যদি এই ফৰ্মখননো কি বা কি কামত ব্যৱহাৰ কৰিব এটো আপোনালোকে জানিবই লাগে যদি নাজানে তেতিয়াহ'লে মোক কমেন্ট কৰিব পাৰে মই ইমান ডিটেইলছত কৈ থকা নাই যদি ইমান ডিটেইলছত ক'বলৈ যাওঁ ভিডিওটো আৰু বেছি দীঘলীয়া হৈ যাব নেক্সট নম্বৰ 11 declaration by the companion of blind and infirm voters 10 numbers next passes for polling agents 15 numbers next আছে account of entry passes issued to polling agents 2 numbers next voter turnout report for polling station যেটো আমি PS05 কৈছো 2 numbers visit sheet 2 numbers format for presiding officers additional report to be submitted to constituency observer or returning officer 3 numbers আমি যেটো 16 point observer report বুলি কওঁ next 17 information to be collected from presiding officers at the time of receipt of EVM and other documents along with form 17A 2 numbers next 18 check memo for presiding officer 2 numbers next number 19 declaration under rule 49 MA 10 numbers next presiding officer's diary
2 numbers. Next 21, declaration by elector whose name is in absentee or shifted or dead list, 4 numbers. এইখিনি আছিল আমাৰ ফৰ্ম, আমাৰ 21টা ফৰ্ম। এতিয়া এই প্ৰতিটো ফৰ্মৰ কাৰণে আপোনালোকক কি দিয়া হ'ব, আকৌ এনভেলপ দিয়া হ'ব। এতিয়া আমি এনভেলপবোৰ চাওঁ, আমাক কি এনভেলপ দিয়া হ'ব, আমি 27 নম্বৰত। চ' এনভেলপত আপোনালোকে চাওক গ্ৰীণ ফাৰ্ষ্ট পেকেট, যিটো ষ্টেচুৰাৰী কভাৰ্ছ বুলি কওঁ আমি, প্ৰথম পেকেটটো আমাৰ কি কালাৰ থাকিব, গ্ৰীণ কালাৰ থাকিব। এতিয়া এনভেলপ কি এনভেলপ পাব, নাম্বাৰ 1 বি কভাৰ ফৰ দ্য ফাৰ্ষ্ট পেকেট ষ্টেচুৰাৰী কভাৰ। আপোনালোকে ফাৰ্ষ্ট পেকেটটোৰ কাৰণে এটা ডাঙৰ এটা মানে হেৰি পাব, এনভেলপ পাব, আৰু সেই এনভেলপত মানে বাকী সৰু সৰু এনভেলপকেইটা আপোনালোকে ভৰাব লাগিব। সেই ডাঙৰ এনভেলপটো আমাক এটা দিব, সেইটো গ্ৰীণ কালাৰ থাকিব। নেক্সট নাম্বাৰ 2 থাকিব আমাৰ এনভেলপ এটা, সেইটো এনভেলপ কিহৰ বাবে, ফৰ মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল এণ্ড লিষ্ট অফ CSV মাৰ্কড কপি অফ ইলেক্ট্ৰল ৰোল, 1 নম্বৰ। বুজি পাইছে, মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল এণ্ড লিষ্ট অফ CSV মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল, ইয়াৰ বাবে আমাৰ এটা নিৰ্দিষ্ট এনভেলপ থাকিব। সেই এনভেলপৰ ভিতৰত আমি এইখিনি ভৰাই দিব লাগিব, আৰু এইখিনি কথা সেই এনভেলপটোৰ ওপৰত ধুনীয়াকৈ লিখাই থাকিব। নেক্সট নাম্বাৰ 3, ফৰ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ, দেট ইজ ফৰ্ম 17A along with list and declaration of ASD voter who were allowed to cast vote from the ASDC list if any, 1 number. Next, for used voter slips, 1 number. For unused tendered ballot paper, 1 number. For used tendered ballot paper and list in form 17B, 1 number. এইখিনি আমাৰ আছিল ফাৰ্ষ্ট পেকেট। চ' ফাৰ্ষ্ট পেকেটত আমি 6টা পাইছোঁ, তাৰে এটা ডাঙৰ কভাৰ থাকিব আৰু বাকী 5টা মানে এনভেলপ থাকিব। সেই 5টা এনভেলপত নিৰ্দিষ্ট কৰি দিয়া বস্তুখিনি, ফৰ্মখিনি আপোনালোকে সেই নিৰ্দিষ্ট এনভেলপত ভৰাই এই ডাঙৰ মানে পেকেটটোত আপোনালোকে ভৰাব লাগিব। নেক্সট ছেকেণ্ড পেকেট চাওঁ। ছেকেণ্ড পেকেট আমাৰ নন ষ্টেচুৰাৰী কভাৰ বুলি কোৱা হয়, এইটো য়েল্ল' কালাৰৰ থাকে। এই ছেকেণ্ড পেকেটৰ ভিতৰত কি থাকিব, বা আমাৰ কি এনভেলপ, আমি এনভেলপৰ কথা আলোচনা কৰি আছোঁ। চ' যেনেকৈ ফাৰ্ষ্ট পেকেটৰ কাৰণে আমাৰ এটা ডাঙৰ এটা এনভেলপ আমাক দিয়া হৈছে, ঠিক তেনেকৈ ছেকেণ্ড পেকেটৰ বাবেও আমাক এটা ডাঙৰ এনভেলপ দিব। চ' নাম্বাৰ 1ত কি লিখা আছে চাওক, বি কভাৰ ফৰ ছেকেণ্ড পেকেট, বি কভাৰ ফৰ ছেকেণ্ড পেকেট, 1 নম্বৰ। আৰু এই বিগ কভাৰটোৰ ভিতৰত বাকীখিনি এনভেলপ সোমাব। নাম্বাৰ 2ত কি দিয়া আছে, ফৰ কপিজ অফ ইলেক্ট্ৰল ৰোলছ আদাৰ দেন দ্য মাৰ্ক কপি, 1 নম্বৰ। ফৰ এপইণ্টমেণ্ট লেটাৰ্ছ অফ পুলিং এজেণ্টছ ইন ফৰ্ম নাম্বাৰ 10 এণ্ড একাউণ্ট অফ এণ্ট্ৰি পাছেছ, এইটো এটা। নেক্সট, ফৰ ইলেকশ্যন ডিউটি চাৰ্টিফিকেট ইন ফৰ্ম 12B, এটা। ফৰ লিষ্ট অফ চেলেঞ্জ ভোটাৰ্ছ ইন ফৰ্ম নাম্বাৰ 14, এটা। নেক্সট, for list of blind and infirm electors in form 14A and the declaration of the companions, eta. Next, for number 7, number 1 list related to underage voters for whom declaration as to their age have been obtained and a form of declaration by the electors about their age, tar karone eta envelope thakibo. Next, for receive book case if any in respect of challenge votes, eta. For unused and damaged paper seal, for unused and voter slips, for unused and damaged special text, and for unused and damaged strip seal, এই প্ৰতিটোৰে বাবে নিৰ্দিষ্টকৈ এটা আমাক এনভেলপ বা খাম দিব, আৰু তাত আমি নিৰ্দিষ্ট বস্তুখিনি ভৰাব লাগিব। নেক্সট আমাৰ আদাৰ এনভেলপছ। আদাৰ এনভেলপছ কি থাকিব চাওক। আদাৰ এনভেলপত প্ৰথম ব্ৰাউন কালাৰৰ আমাৰ এটা এনভেলপ দিব, বিগ কভাৰ ফৰ থাৰ্ড পেকেটৰ বাবে এটা ডাঙৰ আমাক এটা মানে এনভেলপ দিব, সেইটো ব্ৰাউন কালাৰৰ থাকিব, এটা দিব। নেক্সট, ব্লু কালাৰ এটা বিগ কভাৰ ফৰ ফৰ্থ পেকেট। চ' এইবাৰতো ফৰ্থ পেকেট নাথাকে, যিহেতু এইটো আগৰ চেকলিষ্ট, গতিকে এইটো মই জাষ্ট এটা আপোনালোকক দেখুৱাইছোঁ যে মানে চেকলিষ্ট কেনেকুৱা থাকে বা কি বস্তু আচলতে এটা পুলিং ষ্টেচনৰ বাবে দিয়া হয়, সেইখিনি দেখুৱাবৰ কাৰণে আচলতে মই এই ভিডিঅ'টো কৰিছোঁ। নেক্সট আহি গ'ল আমাৰ স্পেচিয়েল কভাৰ, হোৱাইট কালাৰ, খুব ইম্পৰ্টেণ্ট। চ' এইখিনি গোটেইখিনি হোৱাইট কালাৰৰ হয়, স্পেচিয়েল যিটো কভাৰ। নাম্বাৰ 1 ফৰ স্পেচিয়েল কভাৰ বিগ পেকেট, যেনেকৈ আমাৰ গ্ৰীণ কালাৰ আমি এটা বিগ পেকেট আমাক দিয়া হ'ব, ব্ৰাউন কালাৰ এটা বিগ পেকেট, য়েল্ল' কালাৰ এটা বিগ পেকেট, ঠিক তেনেকৈ এই হোৱাইট কালাৰৰ আমাক এটা ডাঙৰ এটা এনভেলপ দিব, তাৰ ভিতৰত বাকী সৰু সৰু মানে হোৱাইট কালাৰ এনভেলপবোৰ সোমাব। নাম্বাৰ 2 ফৰ প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰী,
1 নম্বৰ এটা এনভেলপ দিব বগা ৰঙৰ ফৰ ব্ৰিফ ৰেকৰ্ড অফ প্ৰিসাইডিং অফিচাৰ এটা নেক্সট ফৰ ভিজিট সিট তাৰ বাবে এটা এনভেলপ ফৰ এনি আদাৰ পেপাৰ দ্যাট are directed to kept in sealed packet in fourth packet eta presiding officer's additional 16-point report to be submitted to constituency observer or returning officer eta for declaration by elector under rule 49ma eta for mock poll certificate eta for account of votes recorded and paper seal account form 17c eta for declaration by the presiding officer before the commencement of poll and at the end of poll part 1 to 4 eta for check memo of presiding officer in fourth packet eta for voter turnout report for polling station that is POS 05 eta so ekhini amar white envelope or kotha asil etia black eta envelope ami pam he black envelope to kihor babe pam apnaloke jane amar mock poll or jibo slip hekhini ami bhorabor karone so yat black cover to likha ase chao cover for printed paper slips of mock poll to be sealed in plastic box among duta black envelope dibo next plain envelope pasta plain envelope pam jeto amar jeto general ame jeto envelope use koru next yellow eta plain envelope dibo cover for braille voter slips and braille dummy ballot sheet if any in the polling station jodi thake etu yellow dibo tar bisot amak dibo ki signboard amar mane eibor kenoka signboard যে আমি যে আমাৰ পুলিং ষ্টেচনটো হজাম তাৰমানে ভিতৰত যে আমি বহিম প্ৰিসাইডিং অফিচাৰ এফালে বহিব ফাৰ্ষ্ট পুলিং সেকেন্ড পুলিং থাৰ্ড পুলিং বহিব এফালে ভোটিং কম্পাৰ্টমেণ্ট থাকিব ফাৰ্ষ্ট পুলিং সেকেন্ড পুলিং থাৰ্ড পুলিঙৰ পিছফালে পুলিং এজেন্ট সকল বহিব তো প্ৰত্যেকৰে টেবুলত আমি কি লগাম মানে এই সাইনবোৰ্ডটো আমি লগাম ধৰক প্ৰিসাইডিং অফিচাৰৰ টেবুলটোত আমি এই সাইনবোৰ্ডটো প্ৰিসাইডিং অফিচাৰ যে সাইনবোৰ্ড দিব আমি হেতু লগাম তাৰমানে সেই সাইনবোৰ্ডটো আচলতে ইয়াত হি তাৰ কথা কোৱা হৈছে সো নম্বৰ এ প্ৰিসাইডিং অফিচাৰৰ কাৰণে এটা সাইনবোৰ্ড 1 number next polling officer চাৰিটা সাইনবোৰ্ড দিব এন্ট্ৰি ইন ইংলিশ এণ্ড আসামিজ মানে দুৱাৰত আপোনাৰ লগাবৰ কাৰণে এন্ট্ৰি এক্সিট মানে প্ৰৱেশ প্ৰস্থান কোন ফালৰ পৰা ভোটাৰ সকল প্ৰৱেশ কৰিব আৰু কোন ফালৰ পৰা প্ৰস্থান কৰিব এন্ট্ৰি এক্সিট হেতুৰ কাৰণে এন্ট্ৰিৰ কাৰণে দুটা দিব এক্সিটৰ কাৰণে দুটা দিব সাইনবোৰ্ড নেক্সট পুলিং এজেন্ট সকলৰ কাৰণে এটা সাইনবোৰ্ড দিব সো এখিনি সাইনবোৰ্ডৰ কথা আছে নেক্সট আমাৰ ষ্টেচনাৰী আইটেম আমাক ষ্টেচনাৰী আইটেমও প্ৰভাইড কৰিব ষ্টেচনাৰী আইটেমত কি থাকে চাওক নম্বৰ 1 অৰ্ডিনাৰী পেন্সিল 1 নম্বৰ মানে আমাক এটা পেন্সিল দিব নেক্সট নম্বৰ 2 বল পেন ব্লু কালাৰ তিনিটা বল পেন ৰেড কালাৰ এটা মানে পেন দিব নেক্সট নম্বৰ 3 গ্লিটাৰ পেন টু ৰাইট ইন আ ব্ল্যাক এনভেলপ এটা মানে গ্লিটাৰ পেন এটা দিব আমাৰ যি ব্ল্যাক এনভেলপ কলা এনভেলপটোৰ ওপৰত লিখিবৰ কাৰণে স্কেচ পেন টু ৰাইট ইন পোষ্টাৰ অফ নোটিছ স্পেচিফাইং পুলিং এৰিয়া স্কেচ পেন এটাও আমাক দিব আলপিন দিব আমাক এক বক্স এটা বক্সত আলপিন দিব নেক্সট গাম টিউব দিব এটা নেক্সট আমাক ব্লেড দিব এটা নেক্সট থিন টুৱাইন থ্ৰেড এক 1 বল তাৰমানে এই থিন টুৱাইন থ্ৰেডটো বুজি পাইছেনে এইটো আমি যে এড্ৰেছ টেগবোৰ যে বান্ধিম মানে এটো হুটা আসলতে নম্বৰ 9 মেটেল ৰুল ষ্টিল স্কেল এটা মানে মেটেৰিয়েল ৰুল মানে এটো এটা স্কেল হয় এই যে ভোটাৰ স্লিপ খিনি ফালিবৰ কাৰণে এখিনি মানে সুবিধা হয় এই মেটেৰিয়েল ৰুলটো বা বিভিন্ন কামত লাগে মানে এটা স্কেল আৰু এটো নেক্সট নম্বৰ 10 পেকেজিং পেপাৰ 2 নম্বৰস আমাক পেকেজিং পেপাৰ দিব কেবা কাৰণত শৰ্ট হলে মানে আমি পেকেজিং পেপাৰ ইউজ কৰিব পাৰিম নম্বৰ 11 কাপ এম্পটি টিন ফৰ হোল্ডিং ইনডিলিবল ইংক বটল এটা তাৰমানে এই যে অমোচনীয় চিয়াহি বা ইনডিলিবল ইংকটো যাতে পৰি না যায় তাক থবৰ কাৰণে মানে এটা হেৰি দিব এম্পটি টিন দিব বা আপোনালোকে এটো ঘৰৰ পৰা এটা সৰু বটল এটা কাটি লৈ যাব পাৰে তাত বালি অলপ দি তাত মানে যদি বহাই দিয়ে তেতিয়া ইনডিলিবল ইংকটো পৰি যোৱাৰ সম্ভাৱনাটো কম থাকে যদি পৰি যায় আপোনালোকে তাত নাপাবই সো হেতু হেকাৰণে খুব সাৱধানে ৰাখিব লাগে নম্বৰ 12 আছে ড্ৰয়িং পিনছ এক পেকেট দিব নেক্সট আমাক ৰাবাৰ বেন্ড দিব এক পেকেট তাৰপিছতে সেলো টেপ 1 ৰোল আমাক সেলো টেপ দিব নেক্সট স্লিপ ষ্টেণ্ড 1 নম্বৰ এটো স্লিপ ষ্টেণ্ড এটো থাৰ্ড পুলিং অফিচাৰৰ ওচৰত থাকিব স্লিপ ষ্টেণ্ডটো এটো এটা দিব আমাক থাৰ্ড সেকেন্ড পুলিং অফিচাৰে যেটো স্লিপ ইস্যু কৰিব ভোটাৰ স্লিপ হেতু ভোটাৰ স্লিপটো থাৰ্ড পুলিং জনে লৈ এই স্লিপ ষ্টেণ্ডলত ভৰাই যাব তাৰ মানে নেক্সট ষ্টাম্প পেড পাৰ্পল কালাৰ এটা দিব
ষ্টাম্প পেডৰ ইংক দিব আমাক এক বটল ষ্টাম্প পেডৰ আমাৰ চিয়াহীটো শেষ হৈ গ'লে আমি এই ইংকটো ঢালি আমি কাম চলাম নেক্সট চিলিং ৱেক্স আমি যাক লাহা বুলি কওঁ সেইটো 1 পেকেট দিব কেণ্ডেল মানে মম দিব আমাক 1 পেকেট তাৰপিছত দিব 20 নম্বৰ ক্লথ ফৰ ৰিমুভিং অইল ডাষ্ট এটচেট্ৰা মানে কাপোৰৰ টুকুৰা দিব 3 নাম্বাৰছ লিখিছে ব্লেংক এইবোৰতো আপোনাৰ কাপোৰ টুকুৰা ঘৰৰ পৰা লৈ যাব এটুকুৰা তাৰপিছতে ব্লেংক পেপাৰ হোৱাইট চিট 8 চিটছ মানে আমাক হোৱাইট চিট কিবা কিবি লিখিবৰ কাৰণে দৰকাৰ হ'ব পাৰে সেইকাৰণে দিব কাৰ্বন পেপাৰ দিব 3 চিটছ এই কাৰ্বন পেপাৰটো আপোনালোকে ক'ত ইউজ কৰিব আপোনালোকে যেতিয়া 17C যিখন ফৰ্ম লিখিব যে আমাক এজেণ্টসকলক যে দিব লাগে আপুনিতো ইমান লিখি থাকিব নোৱাৰিব শেষত গতিকে এই কাৰ্বন পেপাৰ ইউজ কৰি আপোনালোকে লিখিব নেক্সট মেটচ বক্স মানে জুই চলাই এটা দিব আমাক প্লাষ্টিক বক্স ফৰ প্ৰিণ্টেড পেপাৰ স্লিপছ অফ মকপল এইটো এটা দিব প্লাষ্টিক বক্স এইটো মকপলৰ স্লিপবোৰ ভৰাবৰ কাৰণে চাৰ্জেবল টৰ্চ লাইট আমাক এটা লাইট দিব এজ পাৰ ৰেজিষ্টাৰ নেক্সট গানি বেগ এটা দিব 1 নম্বৰ নেক্সট পলিথিন বেগ ফৰ EVM ভিভিপেট 3 নাম্বাৰছ মানে বৰষুণত যাতে তিতি নাযায় সেইটো কাৰণে আমাক দিব 3টা ফাৰ্ষ্ট এইড মেডিচিন কিট আমাক এটা মেডিচিন কিটো দিব কাৰোবাৰ ধৰা জ্বৰ হ'ব পাৰে কাৰোবাৰ কিবা মানে এনেকুৱা ধৰণৰ এটা মেডিচিনৰ কিটো আমাক দিয়া হ'ব সো এইখিনি আছিল আৰু নোট কি আছে চাই লওক আপোনালোকে নোট হোৱেৰ এনি ৰিলেভেণ্ট এনভেলপ ইজ আনএভেইলেবল অৰ ফাউণ্ড স্মলাৰ ইন সাইজ দ্য পেকেজিং পেপাৰ অৰ প্লেইন এনভেলপ মে প্লিজ বি ইউজড এই যে মই অলপ আগতে ক'লোঁ যদি আমাৰ কিবা কাৰণত যদি এনভেলপ কম হৈ যায় বা সৰু হয় তেতিয়াহ'লে আমি সেই পেকেজিং যিটো পেপাৰ আমি সেইটো ব্যৱহাৰ কৰিব পাৰিম পেকিং পেপাৰটো সো চেকলিষ্টখন এনেকুৱাই থাকে সো চেকলিষ্ট কি আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ দ্বাৰা বুজি পাইছে আৰু চেকলিষ্টত যেনেকৈ আপোনালোকৰ কোৱান্টিটিটো উল্লেখ থাকিব সংখ্যাটো সেইমতে আপুনি পাইছেনে নাই একদম নিশ্চিত হৈ ল'ব যাতে এটা বস্তু যাতে আপোনাৰ কম নাথাকে ধৰক জুই চলাইটো আপুনি নাই পোৱা জুই চলাইটো খুজিলে আপোনাক জুই চলাইটো দি দিব বা আলপিন নাই পোৱা বা যিকোনো বস্তু কিন্তু মেইন কিছুমান ধৰক জুই চলাইটো আমি ক'ৰবাত পাই যাম কিন্তু ইনডেলিবল ইংক আপুনি নাপাব বা মেটেল হেৰি নাপাব মেটেল সিল নাপাব বা ক্ৰছ মাৰ্ক সেই সিলটো আপুনি নাপাব কিছুমান বস্তু আপুনি নাপাব গতিকে যাতে নিশ্চিত হৈ লয় সেইকাৰণে এই চেকলিষ্টটো আপুনি চাই সেইমতে আপুনি গোটেই বস্তুখিনি পাইছেনে নাই আপুনি নিশ্চিত হৈ তাৰপিছত আপোনাৰ নিৰ্দিষ্ট পুলিং ষ্টেচনলৈ ৰাওনা হ'ব আশা কৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত কিছু হ'লেও হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ